অঞ্চলৰ বিভিন্ন বাবতৰে সমৃদ্ধ জেচিচি সংবাদ পৰিক্ৰমালৈ আৰম্ভ কৰিছো আজিৰ সংবাদ পৰিক্ৰমা প্ৰথমে চাওক আজিৰ মুখ্য বাতৰি জাগিৰোডত আসুৰ ব্যতিক্ৰমী অনুষ্ঠানত সম্বৰ্ধিত নীৰৱ লোকশিল্পী খৰ্গেশ্বৰ বৰদলৈ নিৰ্বাচনী ৰণসিংহা ৰাজ্যিক কংগ্ৰেছৰ প্ৰথমখন জনজাগৰণ সভা জাৰগাঁৱত অনুষ্ঠিত উত্তৰ পূব ৰেলৱে মহাপ্ৰবন্ধক জাগিৰোডত স্মাৰক পত্ৰ প্ৰদান কৰিলে জাগিৰোডবাসীয়ে আৰু ডিমৰীয়া মহাবিদ্যালয়ে লাভ কৰিলে নাকৰ সৰ্বোচ্চ গ্ৰেড এতিয়া খবৰ বিতংভাৱে অঞ্চলটোৰ সমীপৱৰ্তী এলেকা জাগি তেতেলিয়াৰ এগৰাকী নীৰৱ প্ৰতিবাদৰ লোককলা শিল্পী খগেশ্বৰ বৰদলৈক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে আজি জাগিৰোডত এখনি ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে সদৌ অসম ছাত্ৰ সন্থাই মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু মৰিগাঁও জিলা উন্নতি সভাৰ উদ্যোগত তথা জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত এই ৰাজ্যিক ভিত্তিক অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যখনৰ বহুকেইগৰাকী প্ৰতিযোগিতা শিল্পী সমাজকৰ্মী আৰু শিক্ষাবিদ আমাৰ এটা বিশেষ ৰিপৰ্ট স্থানীয় মাৰ্কাংকুচি কান্তিচুৰি সমতৰ বাকৰিত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানটিত লোকশিল্পীগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে গণশিল্পী উদক্ষিণা অনুষ্ঠানটিত বিশেষভাৱে আমন্ত্ৰিত ব্যক্তিকেইগৰাকীমান হ'লগৈ গায়ক তথা চলচ্চিত্ৰকৰ্মী সদানন্দ গগৈ সুসাহিত্যিক ডক্টৰ সৌৰভ ভূঞা সাংবাদিক উৎপল বৰুৱা তিৱা লোকনৃত্য গুৰু নাদিৰাম দেউৰী অভিনেত্ৰী মলয়া গোস্বামী সাংবাদিক চিন্ময় ৰয় সাংস্কৃতিক সংগঠক ঋষিকেশ বৰঠাকুৰ লগতে আয়োজকবৰ্গৰ আমন্ত্ৰণক্ৰমে উপস্থিত থাকে ডক্টৰ হিতেশ ডেকা উৎপলমণি ফুকন আৰু ডক্টৰ হৰেকৃষ্ণ দেৱ শৰ্মাকে আদি কৰি কেইবাগৰাকী শিক্ষাবিদো সভাত শিল্পীগৰাকীৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰে আসুৰ এগৰাকী কাৰ্যকৰী সদস্য অৱন্তী কুমাৰ বৰাই আসুৰ এই সম্বৰ্ধনা পত্ৰত কোৱা হয় যে বৰ্তমানে প্ৰায় 56 বছৰত ভৰি দিয়া এই লোকশিল্পীগৰাকীয়ে তেখেতৰ স্বৰ্গগত পিতৃ স্বৰ্গীয় ধৰ্ম সিং বৰদলৈৰ পথ অনুসৰণ কৰি উষাবৰত উৎসৱটিৰ অস্তিত্বৰ খাতিৰতে সাজি উলিয়াইছে বিভিন্ন প্ৰকাৰ মুখা এনেগৰাকী নীৰৱ কিন্তু নিজ কৃষ্টি সংস্কৃতিৰ প্ৰতি উৎসৰ্গীকৃত মহান ব্যক্তিক এইদৰে সম্বৰ্ধনা জনাবলৈ পাই ছাত্ৰ সন্থাই ইয়াক এক পৰম সৌভাগ্য বুলি বিবেচনা কৰা বুলিও লগতে প্ৰকাশ কৰা হয় উক্ত সম্বৰ্ধনা পত্ৰত সভাত সম্বৰ্ধনা গ্ৰহণৰ অন্তত শিল্পী বৰদলৈ কয় ছাত্ৰ সংগঠনটোৰ দ্বাৰা আগবঢ়োৱা এই সম্বৰ্ধনাই তেওঁক এক জীৱন মৃত প্ৰদান কৰিছে আৰু ইয়াৰ অনুপ্ৰেৰণাতে তেওঁ কৃষ্টিৰ পথাৰত অধিক উৎসাহেৰে আগবাঢ়ি যাব মোৰ আজি এই শিল্পীজনৰ শিল্পীকৰ্ম তেওঁৰ যি কাৰ্য এই গোটেই কথাখিনি চৰকাৰৰ দৃষ্টিগোচৰ হ'ব আৰু চৰকাৰৰ ফালৰ পৰা তেওঁক প্ৰকৃত স্বীকৃতি বা মৰ্যাদা দিয়াৰ উদ্যোগ গ্ৰহণ কৰা হ'ব বুলি মই এই অনুষ্ঠানতে আশা কৰিছোঁ যে মানুহে ৰিকগনাইজ কৰিছে এনেকুৱা ধৰণৰ এটা অনুভৱ হয় সেইটো সকলো ধৰণৰ শিল্পীৰে হয় মই নিজে এইটো অনুভৱ কৰোঁ গতিকে এনেকুৱা অনুষ্ঠানৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ ৰাজহুৱা সভাখনিত আসুৰ পিছতে শিল্পীগৰাকীলৈ শৰাই গামোচা আদিৰে সম্বৰ্ধনা আগবঢ়াই জিলাখনৰ একাধিক অনুষ্ঠানে ইয়াৰ ভিতৰত আছে তিৱা মাথনলাই টকৰা জাগিৰোড শাখা সাহিত্য সভা আদি যদি কেউ কথা নকয় কথা নকয় যদি কবে থাকে মুখে ঘুরা কবে করে ভয় যদি কবে থাকে মুখে ঘুরা কবে করে ভয় জানে পড়ান খুলি মুখ ফুটাই তো মনৰ কথা অকলে কৈ যা যদি তোৰ মাত শুনি কোনো না তেনে অকল কৰে যা যদি তোৰ মাত শুনি কোনো না তেনে অকল কৰে যা তেনে অকল কৰে তুমি বাতে চাই সুন্দৰৰ সৰুবৰ আলিয়েদি অলেখ নীৰৱ নায়কে যাত্ৰা অব্যাহত ৰাখিছে ঐতিহাসিক তেতেলিয়া গাঁৱৰ খৰ্গেশ্বৰ বৰদলৈও এনে এগৰাকী সুন্দৰ প্ৰয়াগী নীৰৱ নায়ক তেতেলিয়া ৰজাই কোন কাহিনী বাটে আৰম্ভ কৰি থৈ যোৱা উষাবৰত উৎসৱ বৰ্তমান যিগৰাকী ধাৰক আৰু প্ৰবাহক আছে তাৰ ভিতৰত অন্যতম লেখত ল'বলগীয়া কৰ্মী শিল্পী খৰ্গেশ্বৰ বৰদলৈও আসুৰ দ্বাৰা ৰাজহুৱা সন্মানিত তথা সম্বৰ্ধিত এই সুন্দৰ সাধক গৰাকীৰ সৈতে জেচিচি সংবাদৰ এটি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান নীৰৱে গাঁৱৰ একোণত তেওঁৰ প্ৰজা গাঁওখন প্ৰখ্যাত কেৱল স্থানীয় লোকৰ মাজতেই নহয় অসমৰ বহু ঠাইৰ সংস্কৃতিবান লোকৰ পণ্ডিত গৱেষকৰ বাবে
চিনাকি ঠাই এইখন খৰ্গেশ্বৰ বৰদলৈ ঘৰখনো তেওঁলোকৰ সমানেই চিনাকি কাৰণ ইয়াতেই খৰ্গেশ্বৰ বৰদলৈ ঘৰখনক কেন্দ্ৰ কৰি তেতেলিয়া ৰাইজে আয়োজিত কৰি আহিছে বৰ্তমানে ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰতো কিছু হলেও পৰিচিত হোৱাত পৰম্পৰাগত উৎসৱ তিৱা ৰজাৰ উষাবৰত পূজা এই তিৱাবৰত উৎসৱৰ অংশ হিচাপে থকা মুখাভিনয়ৰ বাবে আৱশ্যক হোৱা মুখাসমূহ খৰ্গেশ্বৰ বৰদলৈ নিজ হাতে আতুমটোকাৰিকৈ সজাত ব্যস্ত ৰাখে নিজকে আৰু পৰম আপাহেৰে বাট চাই থাকে বৰত পূজাৰ দিনকেইটালৈ স্বৰ্গগত দেউতাক ধৰ্মসিং বৰদলৈ পদানুসৰণ কৰি আৰু মাতৃ অমিলি বৰদলৈ প্ৰেৰণাত মুখা নিৰ্মাণৰ বাবে একানপতীয়াকৈ প্ৰয়াস অব্যাহত ৰখা বৰদলৈ আমাক জনাইছিল মুখাসমূহ সৃষ্টি কৰোঁতে কিমান কষ্ট কৰিবলগীয়া হয় প্ৰথম তমাল তুলিব লাগে খুব মিহি মিহিকৈ তমাল গাঁঠি তাৰ ওপৰত কাপোৰেৰে মেৰিওৱা হয় ইয়াৰ বাবে বেজি খুঁটাৰে মিহি মিহিকৈ চিলাই কৰিবলগীয়া হয় তাৰ পিছত গোবৰ মাটিৰে এটা মসৃণ চামনি লেপি দিয়া হয় ফ্ৰেমটো মাটি দিওঁতে যাতে বেছি ওজন নহয় তালৈ সূক্ষ্মভাৱে চকু দিবলগীয়া হয় ইয়াৰ পিছত পুনৰ মিহি কাপোৰৰ এক স্তৰ থাকে মুখাৰ ওপৰত শেষত শুকুৱাই মেলি ৰং দিওৱাৰ পাল ৰং দিওঁতে আগে ঘৰুৱা কিংবা বনৰীয়া প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমানে সময়ৰ অভাৱৰ বাবে ব্যৱহাৰ কৰা হয় পেইণ্টছ বাঘ গাহৰি পহু ফেওৰা বৰটোকোলা বান্দৰ গৰু পক্ষী ভূতপ্ৰেত মহাদেৱাদী থিয় মুখা ৰাক্ষসিনী যমৰজা জাকুৰুৱা চৰাই অৰ্থাৎ লৌ ভালুক আদিৰ ওপৰত বিভিন্ন ধৰণৰ মুখা নিৰ্মাণ কৰে তেওঁ জাগিৰোডৰ পৰা 8 কিলোমিটাৰ নিলগত কলংকৰীয়া ঐতিহ্যমণ্ডিত ঠাই তেতেলিয়া জন্মগ্ৰহণ কৰা প্ৰায় 56 বছৰ গৰকা এই শিল্পীগৰাকীয়ে সৰুৰে পৰাই দেখি আহিছে অভিনয় কৰি আহিছে উষাবৰত উৎসৱত জনগোষ্ঠীয় লোককলা সংস্কৃতিৰ কৰসন্থলী এই তেতেলিয়া ৰাইজে আজিও বৰত উৎসৱ পালন কৰে আহল বহলকৈ এই ক্ষেত্ৰত খৰ্গেশ্বৰ বৰদলৈৰ ভাতৃ উদ্যোগী যুৱক ৰত্নেশ্বৰ বৰদলৈৰ অৰিহণাও বিশেষভাৱে উল্লেখযোগ্য উষাবৰতত গীত বাদ্যৰ লহৰে লহৰে মুখাভিনয় কৰা হয় নামতি আৰু বাদ্যশিল্পীসকলৰ বাবে আসন থাকে ষষ্ঠ খলপত তেনেকৈ বেলেগে বেলেগে খলপ থাকে বৰতৰ বাবে স্থানীয় লোকসকলৰ কুলে প্ৰতি বেলেগ বেলেগ দায়িত্ব অৰ্পণ কৰা হয় দায়িত্ব অনুসৰি মুখা নিৰ্মাণ কৰাৰ বাবেও এটা কুলৰ ওপৰত দায়িত্ব থাকে বৰ্তমানে বৰদলৈ নেতৃত্বত এনে এটা দলে মুখাভিনয়ৰ কাম ফেৰা কৰি আহিছে মুখাভিনয়ৰ নাচসমূহৰ ভিতৰত অন্যতম হলগৈ পকা অঙঠাৰ ওপৰত নচা নাচ থিয় মুখা নাচ লাওখৰা নাচ জপৰা নাচ পহু নাচ ফেওৰা নাচ বাঘ ভালুক আদিৰ যুঁজৰ নাচ মলুৱা বান্দৰৰ নাচ ৰণুৱা বৰবেগ বৰটোকোলা তেলীয়া সাৰেং নাচ গৰু পক্ষী ময়ূৰ পক্ষীৰ নাচ মহাদেৱৰ নাচ ইত্যাদি আমাৰ এটি সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে কৈ গ'ল তেখেতৰ মুখা নিৰ্মাণৰ কলা কৌশল তেখেতৰ সপোন আৰু সাধনাৰ বিষয়ে এইদৰে আৰু বৰ্তমান মানে ধৰ যিটো আমাৰ বৰতৰ মুখাৰ এইবিলাকতো লোপে পাইছে আজি যদি মই এই বুঢ়াৰ কথা চিন্তা কৰি কৰি যদি মই এই কৰ্মখিনি নকৰিলোঁ হয় হয়তো আজি এই আমাৰ গাঁওখনত বিশেষ নাথাকিলে হয় আৰু লগতে এই মানুহকেইটা বনাইছে তমালে দি মোৰ এইটো নিজৰ ধাৰণা দি বনাইছে এইটো কোনো মোক গুৰু দি কোৱা নাই এইবিলাক এনেকৈ বনা তেনেকৈ বনা তাৰপিছত যেতিয়া নেকি কলাক্ষেত্ৰ গুৱাহাটীত কলাক্ষেত্ৰ আমাৰ বৰত যায় বৰত লৈ যাওঁতে তেতিয়া মানে নাটিয়াম দেৰি ঘনাই থাকে আমাৰ ভাইটিৰ লগতো কথাখিনি পাতি থাকে পাতাৰ পাছত তেতিয়া মই মানে গোটেই মুখা বনালোঁ বৰতৰ বনোৱাৰ পাছত মোৰ নিজৰ মাথাত খেলিছে চিন্তা এটা আহিছে যে মই টঙালেদি মানুহ বনাব পাৰিম নোৱাৰিম মই এইটো চেষ্টাই কৰিম এই বুলি যেতিয়া মোৰ মনলৈ আহিলে তেতিয়া মই মানে ধৰ এই মুখাখিনি এই মানুহ মুখা বনাইছোঁ কিন্তু মুখমণ্ডল যিটো নাক আৰু কাণ চকু এইকেইটা কিহৰে বনাম মই ভাবিছোঁ সৰ্বসাধাৰণ মানে ধৰ মাটিৰেদি বনাম তাৰপিছত মই আনি মুখা ইয়াত মই পাহাৰৰ মাজত বান্দৰ ঔষধ ধান আছে তাতে মই বনাওঁ তাৰপিছত চিন্তা কৰি বনাওঁ তাৰপিছতে মই আনি পেলাই মুখাত থৈলোঁ যেতিয়া মই দাঙি লৈ আহোঁ মানুহবিলাক আগুৰি চাইছোঁ এইটো কি বস্তু বনাইছে ইফালে তীব্ৰতৰ হৈ পৰিছে আগন্তুক নিৰ্বাচনৰ পৰিৱেশ নিৰ্বাচনৰ ৰৰশিকা বজাই জাগিৰোড বিধানসভা সমষ্টিত কংগ্ৰেছে আয়োজিত কৰিলে ৰাজ্যিক ভিত্তিত এখনি বিশাল ৰেলী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হাতত লোৱা জনজাগৰণ কাৰ্যসূচীৰে প্ৰথমখন ৰেলী কংগ্ৰেছ দলে অনুষ্ঠিত কৰিলে জাগিৰোডৰ সমীপৰ জাৰগাঁৱত তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বাচনী অভিযানৰ অংশ হিচাপে কংগ্ৰেছে হাতত লোৱা ৰাজ্যিক ভিত্তিৰ জনজাগৰণ কাৰ্যসূচীৰ প্ৰথমখনি ৰেলী দলটোৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন কৰিলে জাগিৰোড বিধানসভা সমষ্টিৰ এলেকাত মঙলবাৰে ঝাৰগাঁৱত অনুষ্ঠিত হোৱা এই জনজাগৰণ কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভুৱনেশ্বৰ কলিতাই তেওঁৰ ভাষণত কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনে কৰা উন্নয়নৰ লেখ দাঙি ধৰাৰ লগতে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বাবে দলটোৰ চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ কথা দোহাৰে
এই সভাখনিত লগতে উপস্থিত আছিল মন্ত্ৰী নজৰুল ইছলাম, প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সাধাৰণ সম্পাদক ৰঞ্জিত বৰা, জাগিৰোডৰ বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলৈৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ নেতা। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিশেষকৈ দুৰ্নীতিৰ বিষয়টোৰ ওপৰত কৰা সাংবাদিকৰ প্ৰশ্নত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰে দুৰ্নীতি প্ৰতিৰোধৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে। তেওঁ এই ক্ষেত্ৰত লগতে কয় যে ৰাইজৰ সহযোগ হ'লে দুৰ্নীতি প্ৰতিৰোধ কৰিবলৈ টান নহ'ব। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যে মহা অধিৱেশন দিল্লীত হৈছিলে তাত আমাৰ সভানেত্ৰী শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়াই এই দুৰ্নীতিৰ বিৰুদ্ধে এক জাহাজ ঘোষণা কৰিছে আৰু যাতে কোনো সমাজৰ সকলো ক্ষেত্ৰতেই যাতে আমি এক দুৰ্নীতি বিৰোধী এক যাতে জনজাগৰণ আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে এক আহ্বান দিছে। আৰু আপোনাসকলে দেখিছে যে আমাৰ য'তেই দুৰ্নীতিৰ অভিযোগ আহিছে সেই দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিবৰ কাৰণে ততাতয়াকৈ আমাৰ সভানেত্ৰীয়ে ইয়াৰ ব্যৱস্থা কৰিছে। আমি সমাজৰ সকলো ক্ষেত্ৰতে এই দুৰ্নীতি নিৰ্মূল কৰিবৰ কাৰণে দুৰ্নীতি নামৰ এই ব্যাধি নিৰ্মূল কৰিবৰ কাৰণে কি ৰাজনীতিকেই হওক কি প্ৰশাসন হওক কি ন্যায়পালিকা হওক সকলো ক্ষেত্ৰতে যাতে আমি সকলো ক্ষেত্ৰৰ পৰাই যাতে আমি দুৰ্নীতি নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে ৰাইজ একত্ৰিত হ'ব লাগিব। ইফালে কংগ্ৰেছৰ ৰেলীৰ সমীপতে মৰিগাঁও জিলা শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ প্ৰায় ১৫০০ প্ৰতিবাদী শিক্ষকে তেওঁলোকৰ একাধিক দাবীৰ সমৰ্থনত এক ধৰ্ণা কাৰ্যসূচী পালন কৰে। ইয়াৰ আগতে ঝাৰগাঁও ঐক্য মঞ্চৰ জিলা সমিতিয়ে এখন প্ৰতিবাদী ৰাজহুৱা সভাৰো আয়োজন কৰে। শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে চৰকাৰে প্ৰায় ৪০০ কোটি টকা আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰা স্বত্তেও এই ক্ষেত্ৰত কাৰ্য ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত অচিৰেই এক সিদ্ধান্তৰ দাবী কৰে। ঐক্য মঞ্চৰ হৈ এটা সজাতি দলে লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ হাতত এই সম্পৰ্কত এখন স্মাৰক পত্ৰও প্ৰদান কৰে। আজিৰ আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ৰ জৰিয়তে আমাৰ একমাত্ৰ বিদ্যালয় প্ৰদান দাবী আমাৰ সোনকালে পূৰণ হোৱাটো আমি বিচাৰিছোঁ। আৰু লগতে ৪০০ কোটি টকা যিটো আমাক বেকুভাওনা কৰিব বিচাৰিছে, আমাক যোৱা ১৩ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে মাতি নি পেলাই আমাক সেই টকাখিনি গ্ৰাণ্টিং ৰেট হিচাপে দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু আমি বৰ্তমানে গম পাইছোঁ সেই টকাটো আমাক গ্ৰাণ্টিং ৰেটৰ পৰিৱৰ্তে কথা দিয়াৰ এটা মিছলীয়া মুখ্যমন্ত্ৰী আমি ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা ১৩ তাৰিখে আমাক যিটো কৈছিল এতিয়া আকৌ সেইটো পাহৰি গৈছে। গতিকে আজিৰ সভাৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই ৪০০ কোটি টকা অতি সোনকালে গ্ৰাণ্টিং ৰেট হিচাপে দিয়াৰ কাৰণে ঘোষণা কৰে। বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান তথা ৰেল অৱৰোধৰ দৰে কাৰ্যসূচী সফলতাৰে পালন কৰা স্বত্তেও আজি পৰ্যন্ত জাগিৰোড ৰেল ষ্টেচনত হোৱা নাই ৩খন গুৰুত্বপূৰ্ণ ৰেল কামৰূপ এক্সপ্ৰেছ, জনশতাব্দী এক্সপ্ৰেছ আৰু ডিব্ৰুগড় কামাখ্যা যাত্ৰীবাহী এক্সপ্ৰেছ। এই লৈ ক্ষোভিত হৈ উঠা জিলাখনৰ ৰেল যাত্ৰীসকলে ৰেল অৱৰোধ সংগ্ৰাম সমিতিৰ জৰিয়তে পুনৰ প্ৰদান কৰিছে আন এখন স্মাৰক পত্ৰ উত্তৰ পূব সীমান্ত ৰেলৱে মহাপ্ৰবন্ধক কেশৱ চন্দ্ৰৰ হাতত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক কেশৱ চন্দ্ৰ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱৰ শতাধিক বিষয়া কৰ্মচাৰীয়ে ৭ জানুৱাৰী তাৰিখে এখন বিশেষ ৰেলেৰে আহি পুৱা প্ৰায় ৯ বজাত জাগিৰোড ৰেল ষ্টেচনটো পৰিদৰ্শন কৰে। মহাপ্ৰবন্ধক চন্দ্ৰ অহাৰ প্ৰাক্ষণত জাগিৰোড ষ্টেচনটোৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশ যুদ্ধকালীন ক্ষিপ্ৰতাৰে সজাই পৰাই তোলা হয়। বিভিন্ন দিশ পৰিদৰ্শন কৰি মহাপ্ৰবন্ধকজনে সন্তুষ্টি প্ৰকাশ কৰে যদিও এতিয়াও ষ্টেচনটোত অব্যাহত থকা অভাৱ অভিযোগৰ বিষয়ে সামৰি ৰেল অৱৰোধ সংগ্ৰাম সমিতিয়ে এখন স্মাৰক পত্ৰ তেওঁক প্ৰদান কৰে। ইয়াৰ ভিতৰত মুখ্যতঃ কামৰূপ এক্সপ্ৰেছ, জনশতাব্দী এক্সপ্ৰেছ আৰু ডিব্ৰুগড় কামাখ্যা যাত্ৰীবাহী ৰেল ৩খন জাগিৰোডত ৰখোৱাৰ দাবী উত্থাপন কৰাৰ লগতে ষ্টেচনটোত থকা টিকট বুকিং কেন্দ্ৰটোত প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰি অধিক কাৰ্যক্ষম কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে এই ৰেল ৩খন ৰখোৱাৰ দাবীত কিছুদিন পূৰ্বে জাগিৰোড ষ্টেচনত স্থানীয় কেইবা সহস্ৰাধিক লোকে ৰেল অৱৰোধ কাৰ্যসূচী পালন কৰিছিল। অৱৰোধস্থলীত একাংশ ৰেলৱে বিষয়াই ৰেল ৩খন ৰখোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও অদ্যপি ৰেল ৩খন ৰখোৱা হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত অৱৰোধ সংগ্ৰাম সমিতিয়ে মহাপ্ৰবন্ধকজনক এই দাবী কাৰ্যকৰী কৰিবলৈ আবেদন জনাইছে। মহাপ্ৰবন্ধকগৰাকীয়ে ৰাইজৰ উল্লেখিত দাবী পূৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে যদিও কেতিয়াকৈ কাৰ্যকৰী হ'ব সেয়া সময়হে ক'ব। উল্লেখযোগ্য যে মহাপ্ৰবন্ধকজনৰ আগমনক কেন্দ্ৰ কৰি চৌদিশে অপৰিষ্কাৰ জাগিৰোড ষ্টেচনটো অতি খৰখেদাকৈ পৰিষ্কাৰ কৰি সজাই পৰাই তোলা হয়। অঞ্চলটোৰ দাঁতিকাষৰীয়া ক্ষেত্ৰত 1979 চনতে স্থানীয় ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা ডিমৰীয়া মহাবিদ্যালয় নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল চমুকৈ নাকৰ A গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে।
নাকৰ এ গ্ৰেড লাভ কৰি গ্ৰামাঞ্চলৰ এখন কলেজ হৈও কেনেকৈ লক্ষ্যপ্ৰাপ্তিৰ প্ৰচেষ্টা থাকিলে অসম্ভৱক সম্ভৱ কৰিব পাৰি তাকেই চানাকি দেখুৱালে ডিমৰীয়া মহাবিদ্যালয়। উল্লেখযোগ্য যে নামনি অসম আৰু মধ্য অসমৰ ভিতৰত কটন কলেজৰ পাছতে এ গ্ৰেড পোৱা এখন প্ৰথমখন মহাবিদ্যালয়। জাগিৰোডৰ কাষৰে ডিমৰীয়া মহাবিদ্যালয়ে অতি কম সময়ৰ ভিতৰতে উচ্চ শিক্ষাৰ দিশত উৎকৃষ্টতাৰ এক বিৰল চানেকি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল চমুকৈ নাকে দেশৰ উচ্চ শিক্ষানুষ্ঠানবোৰৰ ওপৰত চলোৱা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পাছত প্ৰকাশ কৰা তালিকাত ডিমৰীয়া কলেজে এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে অসমৰ আন দুখন কলেজে এ গ্ৰেড লাভ কৰিছে। এই কলেজ দুখন হ'লগৈ গুৱাহাটীৰ কটন কলেজ আৰু গোলাঘাটৰ দেৱৰাজ ৰয় কলেজ। ডিমৰীয়া মহাবিদ্যালয়ে 3.1 নম্বৰ লাভ কৰাৰ বিপৰীতে কটন কলেজে 3.39 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ডিমৰীয়া মহাবিদ্যালয়ৰ এই সফলতাত বহু অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিয়ে আনন্দ প্ৰকাশ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সদ্য অৱসৰপ্ৰাপ্ত ৰামচৰণ ভৰালীয়ে কলেজখনে নাকৰ এ গ্ৰেড লাভ কৰাৰ ঠিক পিছতেই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মহাবিদ্যালয়খনৰ এই সফলতাৰ সম্পৰ্কে এইদৰে কয়। ডিমৰীয়া কলেজ একেবাৰে কম বয়সৰ কলেজ, গ্ৰামাঞ্চলৰ কলেজ আৰু এনে এখন কলেজলৈ নাকৰ এক্ৰেডিটেশ্যন আমি পোৱাৰ কাৰণে আমি গোটেই কলেজ পৰিয়ালটোৱে উৎফুল্লিত হৈছোঁ, আমি আনন্দিত হৈছোঁ আৰু যেন কিবা কৰিব পাৰিম আমাৰ প্ৰত্যয়টো বাঢ়িছে আৰু কলেজখনক যেন আৰু ওপৰলৈ নিব পাৰিম। এটা ৰেলিভেণ্ট আৰু কোৱালিটি এডুকেশ্যন দি ছাত্ৰ ছাত্ৰী এটা জীৱন সুৰক্ষা যেন দিব পাৰিম তেনে এটা আমাৰ মনত ধাৰণা হৈছে। লগতে উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগে এই মহাবিদ্যালয়খনিক যোৱা বছৰ কলেজ অৱ এক্সেলেন্স স্বীকৃতি প্ৰদান কৰিছে আৰু একেটা বছৰতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী APJ আব্দুল কালামেও মহাবিদ্যালয়খনিয়ে আয়োজন কৰা এখন ৰাজহুৱা সভাত বক্তৃতা প্ৰদান কৰি গৈছে। সামাজিক সাংস্কৃতিক দিশতো মহাবিদ্যালয়খনিৰ গতিশীল নেতৃত্ব তথা অৰিহণা সম্পৰ্কে সৰ্বত্ৰে আলোচিত হৈছে। যে অনাগত দিনত এই নাকৰ এক্ৰেডিটেশ্যনে এই বিষয়বিলাক ফ'কাছ কৰাত অসমৰ ৰাইজলৈ নিশ্চয় বতৰা কঢ়িয়াই আনিব। সেইমতে আমাৰ শিক্ষকসকলেও প্ৰত্যেকজন শিক্ষকে প্ৰতিটো ডিপাৰ্টমেণ্টত লগাৰ উপৰি কলেজখন সামগ্ৰিক উন্নতিৰ বাবে অশেষ কষ্ট কৰি আছে আৰু সেই ফলশ্ৰুতিতে আজি আমাৰ কলেজে এ গ্ৰেড পাবলৈ সক্ষম হৈছে। 1967 চনৰ পৰা কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে। যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই দাবী কাৰ্যকৰী নকৰাত বৰ্তমান ৰাজ্যৰ তৰুণ গগৈ চৰকাৰখনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনকে ধৰি বহুকেইটা সংগঠন। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে জাগিৰোডৰ নতুন বঙালবৰী গাঁৱত কোচ ৰাজবংশীসকলৰ 6টা সংগঠনৰ সহযোগত অনুষ্ঠিত চৰকাৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভাত সংগঠনকেইটাৰ নেতৃত্বই তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজ্যৰ কোচ ৰাজবংশীসকল কোনোপধ্যে সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছে। লগতে 2011 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে ৰাজ্যত এটা নতুন ৰাজনৈতিক দল গঠন কৰি প্ৰায় 35টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি হুংকাৰ দিছে। একেদৰে সমগ্ৰ কোচ ৰাজবংশীসকলৰ আশা আকাংক্ষাক আওকাণ কৰা তৰুণ গগৈ চৰকাৰখনক বিৰুদ্ধাচৰণ কৰি অহা 28 ফেব্ৰুৱাৰীত গুৱাহাটীত 2 লাখ লোকৰ সমাগমেৰে এক বৃহৎ প্ৰতিবাদী সমদলো উলিয়াব বুলি থিৰাং কৰিছে কোচ ৰাজবংশীৰ সকলো সংগঠনে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কোচ ৰাজবংশীসকল কোনো কাৰণে সুৰক্ষিত নহয় আৰু গতিকে কাৰণ প্ৰত্যেক ক্ষেত্ৰতে তেখেতে যদি আমাক ঠগাই থাকে তেতিয়াহ'লে আমি আজি কোচ ৰাজবংশীসকলে বাধ্য হৈছোঁ যে অসমত আমি এটা নতুন ৰাজনৈতিক দল ইতিমধ্যে খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি অসমত 35টা সিটত আমি কেণ্ডিডেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যদি তেখেতে যদি আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিফৰ ইলেকশ্যন আমাৰ নকৰে তেতিয়া আমি জংগী আন্দোলন কৰিম আৰু তাৰ প্ৰতিবাদ কল্পে আমি আপোনালোকে দেখিবলৈ পাব যে 28 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গুৱাহাটীত চেণ্ট্ৰেলি 2 লাখ মানুহে এটা ডাঙৰ গেদাৰিং এটা ৰেলী কৰিম, তাৰপিছতে আমাৰ কাম সমাপন কৰিম। আৰু এবাৰ চাওঁ হওক জাগিৰোড অঞ্চলত সংঘটিত হোৱা কেইটামান বিশেষ ঘটনাৰ খবৰ চমুকৈ। গুৱাহাটী আদাবাৰীৰ পৰা নগাঁও উদয়গংগাত বনভোজ খাবলৈ অহাৰ পথত ৰবিবাৰে পুৱা প্ৰায় 6:30 বজাত জাগিৰোডৰ নেলি আৰক্ষী চকীৰ অন্তৰ্গত বাগান গেটত এখন টাটা চুমু দুৰ্ঘটনাগ্ৰস্ত হোৱাত চুমুখনৰ 8জন যাত্ৰী আহত হয়। ইয়াৰ 3জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। AS01DC0938 নম্বৰৰ চুমুখনৰ চালকজনৰ টোপনি অহাৰ ফলতে দ্ৰুতগতিত থকা গাড়ীখন যাত্ৰীসহ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা দ খাৱৈত পৰি যায়। ফলত চুমুখনৰ চালকসহ 8জনেই দুৰ্ঘটনাটোত আহত হয়। আহত আটাইকেইজনকে জাগিৰোডৰ শুশ্ৰূষা নাৰ্ছিং হোমত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত আৰক্ষীয়ে গুৱাহাটীলৈ প্ৰেৰণ কৰে।
গোলাঘাটৰ বিধায়ক জিতেন গগৈয়ে ৰাজ্যিক পৰিবহণ বিভাগৰ এগৰাকী কৰ্মচাৰীক অশালীন ব্যৱহাৰ তথা মাৰপিট কৰা ঘটনা কেন্দ্ৰ কৰি ইতিমধ্যে উত্তাল হৈ পৰিছে অসমৰ পৰিৱেশ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সমূহ কৰ্মীবৃন্দ এই উদ্দেশ্যে সমগ্ৰ অসমত এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হয় এই প্ৰতিবাদ স্বৰূপে জাগিৰোডত থকা ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানতো এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হয় প্ৰতিবাদ অনুষ্ঠানত কৰ্মচাৰীসকলে জিতেন গগৈ প্ৰতিক্ৰিয়া দাহ কৰাৰ লগতে এই ঘটনাৰ সুবিচাৰ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে আৰু সমূহ ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু কাষৰীয়া অঞ্চলৰ বিভিন্ন বাতৰি আপোনালোকৰ সন্মুখলৈ আহে জেচিচি সংবাদৰ জৰিয়তে প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচি সংবাদ পৰিক্ৰমা নমস্কাৰ